হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকৰ বাবে যি অসম বুৰঞ্জী আছে তাৰ সকলোবোৰ কুৱেশ্যনছ বা আমাৰ অসমত যিমানখিনি বুৰঞ্জী আছে তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। ঠিক আছে, সেইটো হৈছে আমাৰ অসম ইয়াৰ বুকৰ সন্নিৱিষ্ট চিলেবাছ অনুযায়ী যিবোৰ আমাৰ শান্তনু কৌশিক বৰুৱাদেৱে লিখিছিলে। ঠিক আছে, হয়তো অসম বুৰঞ্জীৰ বিষয়ে আপোনালোক সকলোৱে জানে, তথাপিতো আমাৰ যি আহিবলগীয়া এক্সাম আছে, এক্সামবোৰত আহিবলগীয়া কুৱেশ্যনবোৰ যিবোৰ হ'ব অসম বুৰঞ্জী, ঠিক আছে, আমাৰ যি অসমীয়াৰ বুকত সন্নিৱিষ্ট হৈ আছে তাৰ ওপৰত মই কুৱেশ্যনবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম। হয়তো অসমীয়াৰ বুকছ আপোনালোকৰ কাষত থাকিব পাৰে, তথাপিতো এই চিলেবাছটো ইমানেই দীঘল যে আমি ইয়াক পঢ়িবলৈ ভয় কৰোঁ। সেইবাবে ইয়াৰ পৰা মই মেইন পইণ্টবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকৰ মাজত ভাল লাগি থাকে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি অসম বুৰঞ্জীৰ ভিতৰলৈ সোমাই যাওঁ। আমাৰ প্ৰথমতে আছে অসম নামৰ উৎপত্তিটো কেনেকৈ হ'ল। অসম বুৰঞ্জীত আমাৰ অসম নামৰ উৎপত্তি কেনেকৈ হ'ল। তেনেহ'লে আমি আৰম্ভ কৰোঁ অসম নামৰ উৎপত্তি। ইয়াত সন্নিৱিষ্ট হৈ আছে যে পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল। আমাৰ প্ৰথমতে কুৱেশ্যন এটা বনি গ'ল, পূৰ্বতে এই ভূখণ্ডৰ নাম কি আছিলে? কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। ঠিক আছে, নাম প্ৰসিদ্ধ আছিলে। তাৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। প্ৰথমতে আপোনালোকৰ বাবে কামৰূপৰ ৰাজধানী কি? প্ৰাগজ্যোতিষপুৰ। এইটো কথা মন কৰিব। আৰু এই ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকে যদি ভাবে এই বস্তুবোৰ নোট কৰি ৰাখিম, তেনেহ'লে প্ৰতিটো পইণ্ট আপোনালোকে নোট কৰি ৰাখিব পাৰে। ঠিক আছে, তাৰপিছত আপোনালোকৰ বাবে আহিব গুৱাহাটীৰ বা তাৰ দাঁতি কাষৰীয়া অঞ্চল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসম নামটোৰ প্ৰচলন হৈছিলে। ত্ৰয়োদশ শতিকাতে যি আছে আমাৰ অসম নামৰ প্ৰচলন হৈছিলে। ঠিক আছে, ইয়াত ভূখণ্ড জয় কৰিছিলে কোনে? আহোমসকলে। এইটো কথা লক্ষ্য কৰিব। তাৰপিছত মেইন পইণ্ট আছে আপোনালোকৰ পঞ্চদশ শতিকামানৰ পৰা আছাম, অসম, আসাম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা হয়। আপোনালোকৰ এইখিনি বস্তু ইমান এটা ইম্পৰ্টেণ্ট নহয়, তথাপিতো মই আপোনালোকৰ মাজত যি আছে দাঙি ধৰিছোঁ, আপোনালোকে এবাৰ বুজিবলৈ চেষ্টা কৰিব। তাৰপিছত আমাৰ অসম শব্দটোৰ অৰ্থ কি? সংস্কৃত মতে যি অসম শব্দটোৰ অৰ্থ হৈছে, অসম শব্দৰ অৰ্থ যাৰ সমান কোনো নাই অথবা প্ৰতিদ্বন্দ্বহীন বা অদ্বিতীয়। এইটো কথা মনত ৰাখিব। সংস্কৃতত অসমৰ শব্দৰ অৰ্থটো কি? ঠিক আছে, তাৰপিছত আমাৰ এটা ডক্টৰ বাণীকান্ত ডাঙৰীয়াই আমাৰ মন্তব্য দিছিলে। ডক্টৰ বাণীকান্ত কাকতিৰ মতে অপৰাজয়ে আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে আছাম শব্দৰ জন্ম হৈছে। অপৰাজয়ে আৰু অদ্বিতীয় এই দুটা শব্দৰ কোনে দাঙি ধৰিছিল? ডক্টৰ বাণীকান্ত কাকতি। ঠিক আছে, টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে পৰাজিত। এইটো কথা লক্ষ্য কৰিব। টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে হৈছে পৰাজিত। তাৰ লগত অসমীয়া উপসৰ্গ যোগ কৰিলে হয় আছাম। কিহৰ লগত? টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে হৈছে পৰাজিত, তাৰ লগত উপসৰ্গ যোগ কৰিলে হয় আছাম, অৰ্থাৎ অপৰাজয়ে অথবা বিজয়ে। ইয়াত আৰু এটা কথা লক্ষ্য কৰিব। পণ্ডিত বেডেন পোৱালে তেওঁ ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী। ঠিক আছে, কোনে কৈছিলে এইটো? বেডেন পোৱালে। ঠিক আছে, তাৰ যি আছে গ্ৰন্থখনৰ নাম কি? এইটো কথা মনত ৰাখিব। ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থখনত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী, যি আদিম জনগোষ্ঠী আছে আমাৰ কোন আছে? আদিম জনগোষ্ঠী বড়োসকলৰ যি আমাৰ চৌচাম শব্দৰ পৰা যি আছে, এইটো বড়োসকলৰ যি চৌচাম, ঠিক আছে, চৌচাম শব্দৰ পৰা আহিছে বুলি কৈছে। অসম শব্দটো যি আছে বড়োসকলৰ চৌচাম শব্দৰ পৰা আহিছে বুলি কোনে কৈছিলে? বেডেন পোৱালে। এইটো কথা মনত ৰাখিব। আৰু কোনখন গ্ৰন্থত লিখিছিলে? ইণ্ডিয়ান ভিলেজ কমিউনিটিত লিখিছিলে। এইটো কথা লক্ষ্য কৰিব আপোনালোকে। ঠিক আছে, আৰু এটা কথা ইয়াত লক্ষ্য কৰিবলগীয়া, ইংৰাজসকলে অসম বা আসাম ইংৰাজীলৈ
আসাম বুলি লিপান্তৰ কৰে। কোনে কৰিছিলে? ইংৰাজসকলেহে লিপান্তৰ কৰিছে। বৰ্তমান অসম বানানটো লক্ষ্য কৰিব, এনেকৈ লিখিব পাৰি AXOM অসম লিখিব পাৰি, নহ'লে অসম লিখিব পাৰি ASOM অসম বুলি লিখা হয়। যদিও আসাম বানানটোহে আমাৰ এতিয়া বৰ্তমান যিটো প্ৰচলিত সেইটো হৈছে ASSAM, এইটোহে আমাৰ প্ৰচলিত। ঠিক আছে, এইটো কথা লক্ষ্য কৰিব আপোনালোকে। আমি তাৰপিছত আহি যাওঁ অসম বুৰঞ্জীৰ উৎসসমূহ। আমি অসম বুৰঞ্জীৰ মাজত এতিয়াহে সোমাই আছোঁ। অসম বানানটো আমাৰ অসম নামটো কেনেকৈ আহিল সেইখিনি কথা মই আপোনালোকক বুজাব চেষ্টা কৰিলোঁ। আৰু অসম বুৰঞ্জীৰ উৎসসমূহ এইখিনি কথা মই কোৱা নাই, এইটো কথা কৈছে আমাৰ শান্তনু কৌশিক বৰুৱাদেৱে। এইখন আমাৰ অসম ইয়াৰ বুকছৰ পৰা মই আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। মই কোনো ছাৰ বা মাষ্টৰ নহয়, আপোনালোকৰ লগ বা বন্ধু হয়। আপোনালোকক যি ইয়াত কিতাপখনত সন্নিৱিষ্ট হৈ আছে সেইটো কথা মই আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো ভাল লাগিলে, এতিয়ালৈ যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি অসম বুৰঞ্জীৰ উৎসসমূহলৈ সোমাই যাওঁ। আমাৰ প্ৰথমতে আছে অসম বুৰঞ্জী অধ্যয়নৰ বাবে প্ৰাচীন সাহিত্য, বৌদ্ধ শাস্ত্ৰ, অন্যান্য ইতিহাস, বৈদেশিক বিৱৰণ, প্ৰাতন্ত্ৰিক নিৰ্দেশন আদিয়ে ঘাই সমল। আমাৰ ঘাই সমলটোৱে হৈছে বৌদ্ধ শাস্ত্ৰ, অন্যান্য ইতিহাস, বৈদেশিক বিৱৰণ, প্ৰাতন্ত্ৰিক নিৰ্দেশন আদিয়ে ঘাই সমল। তাৰপিছত আমি পাওঁ ৰামায়ণতো পাওঁ, মহাভাৰতো পাওঁ, শ্ৰীমদ ভগৱত, কালিকা পুৰাণ, য়োগী তন্ত্ৰ, মাৰ্কেন্দ্ৰীয় পুৰাণ আদি প্ৰাচীন মহাকাব্য আৰু পুথিসমূহত প্ৰাগজ্যোতিষ, কামৰূপ আৰু ৰাজ্য বহু বিৱৰণ পাওঁ। শ্ৰীমদ ভগৱত, য়োগী তন্ত্ৰ, কালিকা পুৰাণ আদিত আমি যি আছে অসম বুৰঞ্জীৰ উৎসসমূহ আমি দেখিবলৈ পোৱা যায়। ঠিক আছে, তাৰপিছত আমাৰ মেইন পইণ্ট, আমাৰ যিবিলাক আছে মেইন পইণ্ট সেইবিলাক মই হাইলাইট কৰি দিছোঁ আপোনালোকৰ বাবে, আপোনালোকৰ সুবিধাৰ বাবে। আপোনালোকে চাব, প্ৰসিদ্ধ চীন পৰিব্ৰাজক হিউৱেন চাং তেওঁৰ গ্ৰন্থ চি ইউকিত প্ৰাচীন কামৰূপৰ বিষয়ে এটা বহুমূলীয়া টকা লিপিবদ্ধ কৰে। কোনে আছিল? আমাৰ প্ৰসিদ্ধ চীন পৰিব্ৰাজক কোন আছিলে? এইটো কুৱেশ্যন আহিব পাৰে। প্ৰসিদ্ধ চীন পৰিব্ৰাজক হিউৱেন চাং। তেওঁৰ গ্ৰন্থখনৰ নাম কি আছিলে? চি ইউকি। এইটো কথা আপোনালোকে লক্ষ্য কৰিব। তাৰপিছত আপোনালোকৰ বাবে আছে বৈষ্ণৱ মহাপুৰুষসকলৰ ৰচিত পুথি, সাঁচিপতীয়া পুথি, বৈদেশিক লেখকৰ বিৱৰণ আদি অসম বুৰঞ্জীৰ আন এক উল্লেখযোগ্য উৎস। আমাৰ অসম বুৰঞ্জীৰ আন এক উল্লেখযোগ্য উৎস হৈছে সাঁচিপতীয়া পুথি আৰু বৈদেশিক লেখকৰ বিৱৰণ আৰু অসম বুৰঞ্জীৰ আন এক উল্লেখযোগ্য উৎস। আমি এইখিনি বস্তু পালোঁ। উৎস আমি ক'ত মানে অসম বুৰঞ্জীৰ কথা পাওঁ সেইটো কথা আপোনালোকক দেখাব বিচাৰিছোঁ। আমাৰ হিউৱেন-চাঙৰ চি ইউকিতো পাওঁ। চি ইউকিত হিউৱেন-চাঙে এটা মূল্যৱান কথা লিখি থৈ গৈছিলে, সেইটো কথাও ইয়াত উল্লেখ আছে। আপোনালোকৰ প্ৰশ্নও হ'ব পাৰে। তাৰপিছত আমি পাওঁ শিলালিপি বা ত্ৰাম্যলিপিবোৰতো আমাৰ যি অসম বুৰঞ্জীৰ কথাবোৰ জানিব পৰা যায়। আমাৰ যি শিলালিপি আছে, কানাই বৰশী বোৱা শিলালিপি, তুৰ্কীসকলে অসমলৈ যুদ্ধ কৰিবলৈ আহি মৃত্যু হোৱাৰ কথা বৰ্ণনা আছে। কানাই বৰশী বোৱা শিলালিপিত তুৰ্কীসকলে যি অসমলৈ যুদ্ধ কৰিবলৈ আহি মৃত্যু হোৱাৰ কথা বৰ্ণনা আছে। ক'ত? কানাই বৰশী বোৱা শিলালিপিত। এই কানাই বৰশী বোৱা শিলালিপি এইটো আপোনাৰ কুৱেশ্যন বনিব পাৰে। কাৰ কথা লিখা আছে কানাই বৰশী বোৱা শিলালিপিত? তুৰ্কীসকলৰ। এইটো কথা মনত ৰাখিব। তাৰপিছত আপোনালোকৰ মেইন কুৱেশ্যন আৰু আছে এটা, অসমত এতিয়ালৈ 39খন শিলালিপি আৰু ত্ৰাম্যলিপি উদ্ধাৰ হৈছে। এইটো আপোনালোকৰ কুৱেশ্যন বনিব পাৰে। অসমত এতিয়ালৈ কেইখন শিলালিপি বনিছে? 39খন বা ত্ৰাম্যলিপি উদ্ধাৰ হৈছে। ঠিক আছে, নীলাচল পাহাৰত উদ্ধাৰ হোৱা, আমাৰ নীলাচল পাহাৰত কি উদ্ধাৰ হৈছিল এইটো কুৱেশ্যন আহিব পাৰে। উদ্ধাৰ হোৱা উমাচল শিলালিপি নামেৰে খ্যাত শিলালিপিখনে অসমত এতিয়ালৈ আৱিষ্কৃত লিপিবদ্ধ চানেকিৰ প্ৰাচীনতম নিৰ্দেশন। অসমত যি কি শিলালিপি নীলাচল পাহাৰত উদ্ধাৰ হৈছিল? উমাচল শিলালিপি। ঠিক আছে, উমাচল শিলালিপিয়ে মানে আৱিষ্কৃত প্ৰাচীনতম নিৰ্দেশন, প্ৰাচীনৰ যি আমাৰ নিৰ্দেশ কৰে সেইটো শিলালিপি হৈছে উমাচল শিলালিপি। এইটো কথা আপোনালোকে লক্ষ্য কৰিব বা কুৱেশ্যনবোৰ নোট কৰি ৰাখিব। তাৰপিছত আমাৰ আছে অসমত উদ্ধাৰ হোৱা আন কেইখনমান শিলালিপি। এনে লিপি কেইখনৰ নাম হৈছে নাগজৰী খনিকৰ গাঁও শিলালিপি। এখন হৈছে আমাৰ অসমত
উদ্ধাৰ হৈছিলে তাৰপিছত হৈছে ডুবি ত্ৰাম শাসন নিধানপুৰ ত্ৰাম্যলিপি উল্লুবাৰী ত্ৰাম্যলিপি কানাই বৰশী বোৱা শিলালিপি আমবাৰী শিলালিপি আদি এইকেইখন আপোনালোকে মনত ৰাখিব আমাৰ অসমত উদ্ধাৰ হৈছিলে ঠিক আছে তাৰপিছত আপোনালোকৰ আছে পঞ্চদশ শতিকাৰ পৰা দ্বাদশ শতিকালৈ প্ৰাপ্ত শিলালিপি ত্ৰাম্যলিপিৰ ভাষা আমাৰ যে পঞ্চদশ শতিকাৰ পৰা দ্বাদশ শতিকালৈ যি আছে প্ৰাপ্ত শিলালিপি ত্ৰাম্যলিপিবোৰৰ ভাষা যি আছিলে সেইবোৰ আছিলে সংস্কৃত এইটো আপোনাৰ কুৱেশ্যন বনিব পাৰে এতিয়া পঞ্চদশ শতিকাৰ পৰা দ্বাদশ শতিকাৰ প্ৰাপ্ত শিলালিপিবোৰৰ ভাষা কি আছিলে সংস্কৃত আৰু ত্ৰয়োদশ শতিকাৰ পৰা যিখিনি শিলালিপি হৈছে আৰু ত্ৰয়োদশ শতিকাৰ পৰা আমাৰ যিখিনি শিলালিপি হৈছে উদ্ধাৰ হৈছে সেইবোৰত অসমীয়া লিপিৰ যি পূৰ্ব ৰূপ পোৱা যায় এতিয়া আপোনাৰ ইয়াত কুৱেশ্যন দুটাকৈ বনিব পঞ্চদশ শতিকাৰ পৰা দ্বাদশ আৰু ইপিনে ত্ৰয়োদশ শতিকাৰ পৰা যিখিনি শিলালিপি হৈছে এইখিনি কি অসমৰ যি আমাৰ অসমীয়া লিপিৰ পূৰ্ব ৰূপ হেতু আছে হেতু ভাষাত লিখা আছে তাৰ পিছত আৰু এটা আছে আপোনালোকৰ দ্বাদশ শতিকাৰ পৰা আকৌ দ্বাদশ শতিকাৰ পৰা যিবোৰ শিলালিপি পোৱা গৈছে সেইবোৰত কি ভাষা আছে ফাৰ্চী বা আৰবী ভাষা বা প্ৰাদুৰ্ভাৱ লক্ষণীয় ঠিক আছে ইয়াত আপোনাৰ তিনিটা কুৱেশ্যন আহি গ'ল এইটো দ্বাদশ শতিকাৰ পৰা কি আছে ফাৰ্চী বা আৰবী ভাষা তাৰ পিছত আমি পাওঁ আহোম ৰাজত্বৰ সময়ত চাৰিবিধ ত্ৰাম্যলিপিৰ কথা আমি জানিব পাৰোঁ চাৰিবিধ ত্ৰাম্যলিপিৰ কি আহোমৰ যি ৰাজত্ব কৰিছিল তাত আমি চাৰিবিধ ত্ৰাম্যলিপিৰ কথা পাৰোঁ প্ৰথমবিধ ত্ৰাম্যফলিৰ জৰিয়তে ৰজাই সত্ৰ মন্দিৰ দৰগাহ দেৱালয় আৰু ধৰ্ম সংস্কৃতি অনুষ্ঠানবিলাকত মাটি দান কৰিছিল প্ৰথম ত্ৰাম্যলিপি যি আছিল ৰজাই মাটি দান কৰিছিল আপোনালোকৰ এইখিনি বিশেষ প্ৰয়োজন নহয় তথাপিও মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ তাৰ পিছতটো আছে দ্বিতীয় ত্ৰাম্যলিপি বা ফলিৰ বা ত্ৰাম্যলিপি ৰাজ্য জয় বিজয় যাত্ৰাৰ চিন স্বৰূপে দিয়া হয় দ্বিতীয় ত্ৰাম্যলিপিটো ৰাজ্য বিজয় বা যাত্ৰাৰ চিন ৰূপে দিয়া হয় আৰু তৃতীয়বিধ ত্ৰাম্যফলিৰ যি কোনো ব্যক্তি বিশেষে চমুৱা বা অধিকাৰ পাতি তেওঁৰ তলত থকা মাটি আৰু পাইকাৰ পৰা খাজনা তুলি বৰফুকন বৰবৰুৱাক দিয়া ব্যৱস্থা কৰা হৈছিল ঠিক আছে তাৰপিছত চতুৰ্থবিধ আছিল ফলি ৰাজহ আৰু মাটিৰ বিবাদ নিষ্পৃক্ত পুনৰ তামৰ ফলিৰ জৰিয়তে বিবাদীয় পক্ষক ঠিক আছে বিবাদীয় পক্ষক ৰায় দান দিয়াৰ ব্যৱস্থা কৰা হৈছিল এই চাৰিটা আমাৰ আহোম ৰাজত্বৰ সময়ত ত্ৰাম্যলিপি আছিলে এইকেইটা আপোনালোকৰ বিশেষ প্ৰয়োজন নহয় তথাপিও আপোনালোকে এটা কথা লক্ষ্য কৰিব আহোম ৰাজত্বৰ সময়ত চাৰিবিধ ত্ৰাম্যলিপিৰ কথা জানিব পাৰি আহোম ৰাজত্ব কালৰ সময়ত কেইবিধ ত্ৰাম্যলিপিৰ কথা জানিব পাৰি চাৰিবিধ এইটোহে আপোনালোকৰ কুৱেশ্যন বনিব ঠিক আছে তথাপিও মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব তথাপিও আপোনালোকে মন দি চাব অসম বুৰঞ্জীৰ কথা সকলোখিনি কথা আপোনালোকে জানিব পাৰিব অতি সৰু সৰু পইণ্ট মই ইয়াত আপোনাৰ আগত দাঙি ধৰিছোঁ তাৰ পিছত আহিব আপোনালোকৰ প্ৰাগজ্যোতিষ আমাৰ প্ৰাগজ্যোতিষ যি হ'ল প্ৰাগজ্যোতিষ কেনেকৈ হ'ল কামৰূপৰ ৰাজধানী যে আছিলে কামৰূপৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষ কেনেকৈ হ'ল ঠিক আছে প্ৰাগজ্যোতিষ অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ যে আছে আমাৰ অসমৰ প্ৰাচীন নাম অসম কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল অসমৰ প্ৰাচীন নাম অসম কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল ঠিক আছে ঐতিহাসিক তাৰপিছত আমি হাইলাইট কৰি ৰাখিছোঁ যিবোৰ আমাৰ ইম্পৰ্টেণ্ট হয় ঐতিহাসিক ৰাজমোহন নাথৰ মতে ঐতিহাসিক যে আমাৰ ৰাজমোহন নাথ আছে ৰাজমোহন নাথৰ মতে প্ৰাচীন চীনৰ চাউথিয়াছ প্ৰাচীন চীনৰ কোনে আছিল চাউথিয়াছ এইবিলাক কথা আপোনালোকে মনত ৰাখিব আৰু নামবোৰ মনত ৰাখিব চাউথিয়াছ নামৰ এক প্ৰব্ৰজনকাৰী জাতিৰ এই অংশই এই ঠাইলৈ আহি বসবাস কৰাৰ পাছত প্ৰাগবুদ্ধিষ্ট নামেৰে জনাজাত হয় কোনে চাউথিয়াছ যিবোৰ আহিছিল এইবোৰ যেতিয়া আমাৰ অসমত মানে বসবাস কৰাৰ পাছত প্ৰাগবুদ্ধিষ্ট নামেৰে জনাজাত হয় আৰু এওঁলোক নামানুসাৰেই এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ হয় আমাৰ প্ৰাগজ্যোতিষ নামটো কেনেকৈ হ'ল সেইটো আমাৰ ৰাজমোহন নাথৰ মতেহে এইটো কথা চাউথিয়াছসকল আহিছিল তাৰপিছত প্ৰাগবুদ্ধিষ্ট নাম পাইছিল আৰু প্ৰাগবুদ্ধিষ্ট নামটোৰ অনুযায়ী আমাৰ প্ৰাগজ্যোতিষ নাম হ'ল ঠিক আছে আকৌ এটা আছে ইয়াত কথা ডাক্তৰ বাণীকান্ত কাকতিৰ মতে আষ্ট্ৰিক ভাষাৰ শব্দ প্ৰাগজ্যোতিষৰ অৰ্থ বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল ডক্টৰ বাণীকান্ত কাকতিৰ মতে আকৌ আষ্ট্ৰিক ভাষাৰ শব্দ যি আছে প্ৰাগজ্যোতিষৰ অৰ্থ ইয়াত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে আষ্ট্ৰিক ভাষাৰ শব্দৰ অৰ্থটো কি বা বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল এইটো কথা আপোনালোকে লক্ষ্য কৰিব তাৰপিছত যে আমাৰ কালিকা পুৰাণ আছে কালিকা পুৰাণৰ মতে আকৌ কি কৈছে কালিকা পুৰাণৰ মতে প্ৰাগজ্যোতিষপুৰত
ব্ৰহ্মাই প্ৰথমে গ্ৰহৰ সৃষ্টি কৰিছিল কোনে প্ৰথমে গ্ৰহৰ সৃষ্টি কৰিছিল আহি যাব পাৰে ব্ৰহ্মাই আৰু এইটো কথা ক'ত উল্লেখ আছে এইটো আহিব পাৰে কালিকা পুৰাণত এইটো কথা আপোনালোকে লক্ষ্য কৰিব ঠিক আছে ৰামায়ণত উল্লেখ আছে যে প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠা আছিল মহাৰিষি বিশ্বমিত্ৰৰ ককা দেউতা কুশীমুনুৰ পুত্ৰ অমৃতৰাজ বৰ্তমান বিহাৰৰ পূৰ্ণিয়া জিলাৰ কোশী নদী পৰ্যন্ত প্ৰাগজ্যোতিষপুৰৰ সীমা আছিলে ৰামায়ণৰ মতে প্ৰাগজ্যোতিষপুৰৰ সীমা কোনখিনি আছিলে সেইখিনি কথা আপোনালোকক উল্লেখ কৰি দিছে ঠিক আছে তাৰ পিছত আপোনালোকৰ প্ৰাগজ্যোতিষপুৰটোৰ বিশেষ একো নাই আৰু প্ৰাগজ্যোতিষটো কেনেকৈ হ'ল আৰু প্ৰাগজ্যোতিষ নাম কেনেকৈ পালে আৰু বহুত মানে আমাৰ ঐতিহাসিকসকলে ইয়াক বহুত ধৰণে কৈছে সেইবোৰ জানিবৰ কাৰণে মই প্ৰাগজ্যোতিষটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ তাৰপিছত আমাৰ কামৰূপ কেনেকৈ হ'ল কামৰূপ যি আছে পুৰণি আৰু তন্ত্ৰ শাস্ত্ৰবিলাক এই ভূখণ্ডৰ নাম কামৰূপ বুলি উল্লেখ আছে পুৰাণ ঠিক আছে পুৰাণ আৰু তন্ত্ৰ শাস্ত্ৰবিলাকত এই ভূখণ্ডৰ নাম কামৰূপ বুলি উল্লেখ আছে কামৰূপৰ পূৰ্ব নাম আছিলে ধৰ্মৰান্য এইটোহে আপোনালোকৰ কুৱেশ্যন বনিব কামৰূপৰ পূৰ্ব নাম কি আছিলে ধৰ্মৰান্য গোপত ব্ৰাহ্মণত উল্লেখ থকা মতে ঠিক আছে ক'ত উল্লেখ আছে গোপত ব্ৰাহ্মণত এইটো কথা মনত ৰাখিব গোপত ব্ৰাহ্মণত উল্লেখ থকা মতে তপস্যামগ্ন মহাদেৱৰ তপস্যা ভংগৰ অপৰাধত হিন্দু প্ৰেমৰ দেৱতা যে আমাৰ কামদেৱৰ সাপত ভস্মীভূত হয় কামদেৱৰ পত্নী ৰতী দেৱীৰ প্ৰাৰ্থনাত কামদেৱে পুনৰ জন্ম ৰূপ লাভ কৰে সেয়ে এই ঠাইৰ নাম কামৰূপ হয় কামৰূপ নামটো কেনেকৈ হয় কামদেৱ যেনে আমাৰ শিৱৰ যি সাপত ভস্মীভূত হৈছিলে তেতিয়া আমাৰ ৰতী দেৱীয়ে প্ৰাৰ্থনা কৰি যি পুনৰ জন্ম দিছিলে তেনেকৈ আমাৰ কামৰূপ হয় আপোনালোকৰ এটা কুৱেশ্যন বনিব পাৰে এইখিনি কথা দিব এইটো কথা ক'ত উল্লেখ আছে গোপত ব্ৰাহ্মণত উল্লেখ আছে ঠিক আছে এইখিনি কথা আপোনালোকে যি আছে লক্ষ্য কৰিব তাৰ পিছত আপোনালোকৰ আহিব পাৰে ডক্টৰ বাণীকান্ত কাকতিৰ মতে কামৰূপ শব্দটো কৰ চাওতালী ভাষাৰ নিম্ন খাপৰ দেৱতা বুজোৱা কামুৰ বা কামৰুত ঠিক আছে কামুৰ বা কামৰুত শব্দৰ পৰা উৎপত্তি হৈছে ডক্টৰ বাণীকান্ত কাকতিৰ মতে আকৌ চাওতালী ভাষা কামৰুত বা কামৰুতৰ শব্দৰ উৎপত্তি হ'ব পাৰে বুলিহে লিখিছে হয় বুলি লেখা নাই ইয়াত মই আকৌ এটা কুৱেশ্যন আছে যি আমাৰ কৰতোৱা নদীৰ ওপৰত দি থৈছে কৰতোৱা নদীটো কি চাই যাওঁ আমাৰ এইখিনি যি আমি আগত পঢ়িব গৈ আছোঁ তাত আমি কৰতোৱাৰ বিষয়ে বহুত কথা জানিব পাৰিম সেইবাবে ইয়াত কৰতোৱা নদীটো চাই যাওঁ কৰতোৱা প্ৰাচীন অসমৰ এখন উল্লেখযোগ্য নদী ছিকিমৰ পাৰ্বত্য অংশৰ পৰা উৎপত্তি হোৱা আমাৰ কৰতোৱা নদী ক'ৰ পৰা উৎপত্তি হোৱা ছিকিমৰ পাৰ্বত্য অংশৰ পৰা এইটো কথা আপোনালোকে লক্ষ্য কৰিব ঠিক আছে তাৰপিছত এই নদী পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মাজেদি বৈ গৈ বাংলাদেশত প্ৰৱেশ কৰিছে ক'ত প্ৰৱেশ কৰিছে কৰতোৱা নদী বাংলাদেশত প্ৰৱেশ কৰিছে ঠিক আছে আৰু দক্ষিণ পূব দিশে বাংলাদেশৰ ৰূপৰ জিলা পশ্চিম সীমাত প্ৰবাহিত হৈ অৱশেষত যমুনা নৈৰ লগত মিলিছে আৰু ইয়াত আপোনাৰ কুৱেশ্যন বনিব কি অৱশেষত যি আছে আমাৰ কৰতোৱা নদী ক'ত মিলিছে যমুনা নদীত মিলিছে যি ঘোঁৰামাৰা চাউকি কৰতোৱাৰ উপনদী এইকেইটা আপোনালোকে মনত ৰাখিব ঘোঁৰামাৰা চাহু আৰু চাউকি যি আছে কৰতোৱা নদীৰ যে উপনদী বৰ্তমান এই নৈ তিষ্টা নামেৰে পৰিচিত কৰতোৱা এইটো আপোনাৰ কুৱেশ্যন বনাব কৰতোৱা নদী বৰ্তমান কি নামেৰে পৰিচিত তিষ্টা আৰু উপনদীখিনি এইখিনি আপোনাৰ মেইন পইণ্টকেইটা মই আপোনাক দাঙি ধৰিলোঁ ঠিক আছে তেনেহ'লে আমি বেলেগত যাওঁ তাৰপিছত আছিলে আমাৰ কামৰূপৰ কথা আমি চাই আছিলোঁ কামৰূপ পূৰ্বতে অসমৰ আটাইতকৈ জনবহুল জিলা আছিল পূৰ্বত যে আছিলে কামৰূপ আটাইতকৈ জনবহুল জিলা আছিলে মেইন পইণ্ট 2003 চনত ৰাজ্য ঠিক আছে ৰাজ্য চৰকাৰে 2000 কুৱেশ্যন বনিব এতিয়া আপোনালোকৰ 2003 চনত আমাৰ যি চৰকাৰে কামৰূপ জিলাক দুভাগ কৰিলে সেই দুভাগৰ নাম হৈছে কামৰূপ জিলা আৰু কামৰূপ মহানগৰ নামেৰে দুখন জিলা গঠন কৰি দিলে 2003 চনত এই কুৱেশ্যনটো আপোনালোকৰ বনিব ঠিক আছে তাৰপিছত আমাৰ ষ্টাৰ্ট হ'ল প্ৰাগৈতিহাসিক যুগ কি যুগ হ'ল প্ৰাগৈতিহাসিক যুগত বিশেষ একো নাই পঢ়িবলৈ কিন্তু প্ৰাগৈতিহাসিক যুগ যি হ'ল
প্ৰাগৈতিহাসিক যুগত আমাৰ কোনে মানে ৰাজত্ব কৰিলে কি কৰিলে সেইখিনি কথা আমি ইয়াত পঢ়িম ঠিক আছে প্ৰাগৈতিহাসিক কালৰে পৰা অসমলৈ নিগ্ৰোটো প্ৰটো অষ্ট্ৰেলিয়াত কেকচিয়া মানখেমৰা তথা মংগোলদৈ আদি গোষ্ঠী প্ৰব্ৰজন ঘটিছিল প্ৰাগৈতিহাসিক যুগত যি আছিলে নিগ্ৰোটো প্ৰটো অষ্ট্ৰেলিয়াত কেকচিয়া মনখেমৰ তথা মংগোলদৈ আদি গোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল এইখিনি কথা মই আপোনালোকক উল্লেখ কৰি দিছোঁ প্ৰাগৈতিহাসিক যুগৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব দানৱ বংশ ঠিক আছে প্ৰাগৈতিহাসিক যুগত যে আছিলে তেতিয়াৰ পৰা আমাৰ ষ্টাৰ্ট হ'ল মেইন কি আমাৰ বংশবোৰ ঠিক আছে দানৱ বংশ তাৰপিছত মই আপোনাৰ দানৱ বংশটো কেনেকৈ সৃষ্টি হ'ল সেইটো প্ৰাগৈতিহাসিক যুগৰ পৰা মই সেইটো আপোনাক দেখাই দিছোঁ অসমত ঠিক তেনে জনগোষ্ঠীৰ সংমিশ্ৰণৰ ভেটিত সৃষ্টি হোৱা বুৰঞ্জীমূলক অৰ্ধবুৰঞ্জীমূলক সাহিত্যত উল্লেখিত দানৱ উপাধিৰ কিৰাত জনগোষ্ঠীৰ দলপতি যে আমাৰ আছিলে কিৰাত জনগোষ্ঠীৰ যে আছিলে দলপতি মহিৰংগ দানৱে গুৱাহাটীৰ ইয়াত আহিব আপোনালোকৰ কুৱেশ্যন এতিয়া ঠিক আছে যে আমাৰ আছিলে মহিৰংগ দানৱে গুৱাহাটীৰ বেলতৰাৰ ওচৰত মৈৰাংক পৰ্বতৰ কাষত প্ৰথম ৰাজধানী স্থাপন কৰিছিল মৈৰাংক পৰ্বতৰ কাষত প্ৰথম ৰাজধানী স্থাপন কৰি প্ৰথম অসম ৰাজনৈতিক ব্যৱস্থাৰ পাতনি মেলিছিল সেই বংশটোৰ নাম হৈছে দানৱ বংশ এতিয়া কুৱেশ্যন আহিব আপোনালোকৰ মহিৰংগ দানৱৰ প্ৰথম ৰাজধানী ক'ত আছিল আমাৰ যি বেলতলাৰ ওচৰত মৈৰাংক পৰ্বতৰ কাষত প্ৰথম ৰাজধানী স্থাপন কৰিছিল দানৱ বংশই তেনেহ'লে আমি দানৱ বংশটো পঢ়ি দিওঁ দানৱ বংশ প্ৰাচীন কামৰূপত ৰাজত্ব কৰা কেইজনমান ৰজাক দানৱ অসুৰ উপাধিৰে নামাঙ্কিত কৰা হৈছিল ঠিক আছে মহাভাৰতৰ তাৰপিছত আমাৰ আহি গ'ল মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধৰ 1424 খ্ৰীষ্টাব্দত কিমান খ্ৰীষ্টাব্দত এইটো কথা মনত ৰাখিব 1424 খ্ৰীষ্টাব্দত সমসাময়িক কালত কামৰূপত ৰাজত্ব কৰিছিল যেতিয়া আমাৰ দানৱ বংশই কেতিয়া ৰাজত্ব কৰিছিল এতিয়া আপোনালোকৰ আহিব পাৰে মহাভাৰতৰ যি কুৰুক্ষেত্ৰ যুদ্ধ হৈছিলে কুৰুক্ষেত্ৰ 1424 চনত তাৰ সমসাময়িক আমাৰ দানৱ বংশই যি আছে ৰাজত্ব কৰিছিলে ঠিক আছে বিভিন্ন উৎসৰ পৰা পোৱা সম্ভেদ মতে মহিৰংগ দানৱে দানৱ অসুৰ বংশ তথা প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আহিল আপোনালোকৰ কুৱেশ্যন মহিৰংগ দানৱৰ ৰাজধানী আছিল বৰ্তমান গুৱাহাটীৰ মৈৰাংক পৰ্বত এইটো কথা উল্লেখ কৰিছে ক'ত আছে মৈৰাংক পৰ্বত আপোনালোকে এইবোৰ কুৱেশ্যন নোট কৰি ৰাখিব বা জানিবলৈ চেষ্টা কৰিব তাৰপিছত আপোনালোকৰ মহিৰংগ দানৱৰ পাছত তেওঁৰ বংশৰ ক্ৰমে শতকাসুৰ সম্ভাসুৰ আৰু ৰত্নাসুৰ নামে তিনিজন ৰজাই ৰাজত্ব কৰিছিল শতকাসুৰ সম্ভাসুৰ আৰু ৰত্নাসুৰ নামে তিনিজন ৰজাই ৰাজত্ব কৰিছিল ইয়াৰ পাছত ঘটকাসুৰ এইবোৰৰ কথা আমি ঘটকাসুৰ ৰত্নাসুৰ এইবোৰৰ কথা আমি বিস্তৃতভাৱে পোৱা নাযায় সেইবাবে এইবোৰ এনেকৈ থৈ দিলে তাৰপিছত আমাৰ কেনেকৈ হ'ল মেইন ৰজাবোৰৰ নামটো ইয়াত উল্লেখ কৰিছে আৰু যিবিলাক আপোনাক লাগে বা আমাৰ এক্সামত আহিব দেখা পোৱা যায় সেইবোৰৰ কথা আমি উল্লেখ কৰিয়ে দিছোঁ ইয়াত তাৰপিছত আমাৰ ইয়াত কৈছে যে ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয় আমাৰ যি ঘটকাসুৰক বধ কৰে কোনে বধ কৰে এইটো কুৱেশ্যন আহিব নৰকাসুৰে বধ কৰে তাৰপিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা হয় কোন হয় নৰকাসুৰ ঠিক আছে অসুৰ বংশৰ নৰকাসুৰ যে আছে অসুৰ বংশৰ মহাপৰাক্ৰমী ৰজা আছিলে নৰকাসুৰ কোন আছিলে অসুৰ বংশৰ মহাপৰাক্ৰমী ৰজা আছিলে আমি এতিয়া নৰকাসুৰৰ বিষয়ে পাম দানৱ বংশ আমি পঢ়ি আছোঁ মহিৰংগ দানৱ আছিলে ফাৰ্ষ্ট ৰজা তাৰপিছত ব্ৰজদত্ত আছে লাষ্ট যিটো আমাৰ শেষৰজন ৰজা ঠিক আছে আমি ইয়াত উল্লেখ কৰা মতে নৰকাসুৰৰ বিদৰ্ভাৰ ৰাজকুমাৰী ইয়াত আমাৰ কুৱেশ্যন বনিব এতিয়া নৰকাসুৰে কাৰ ৰাজকুমাৰীক বিয়া কৰাইছিলে বিদৰ্ভা ৰাজকুমাৰী মায়াক বিয়া কৰাইছিলে কাক বিয়া কৰাইছিলে মায়াক বিয়া কৰাইছিলে যিটো আছিলে বিদৰ্ভাৰ ৰাজকুমাৰী পাছলৈ শোণিতপুৰৰ অধিপতি বান ৰজাৰ লগত মিত্ৰতা স্থাপন কৰি পৰায়ণৰক হৈ পৰে অধৰ্মী আৰু অত্যাচাৰী নৰকাসুৰে যি মিত্ৰতা স্থাপন কৰাৰ পিছত শোণিতপুৰৰ যি অধিপতি ৰজাৰ লগত মিত্ৰতা স্থাপন কৰিছিল তেতিয়া মানে পৰাক্ৰমী হৈ পৰা বুলি ইয়াত উল্লেখ আছে তাৰপিছত আমাৰ মেইন পইণ্ট আছে নৰকাৰ অত্যাচাৰৰ দৌৰাত্ময় বাঢ়ি অহাত শ্ৰীকৃষ্ণই তেওঁক বধ কৰে আৰু পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে
যি ইয়াত আমাৰ মেইন কুৱেশ্যন কিটা কি হ'ল নৰকাসুৰৰ অত্যাচাৰ যি হৈছিল তেতিয়া আমাৰ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিলে আৰু ব্ৰজদত্ত যি আছে ব্ৰজদত্ত কাৰ পুত্ৰ আছিল এতিয়া কুৱেশ্যন আহিব পাৰে নৰকাসুৰৰ ব্ৰজদত্ত পুত্ৰ আছিলে আৰু নৰকাসুৰক শ্ৰীকৃষ্ণই যি আছিলে হত্যা কৰিছিলে তাৰ পিছত আমাৰ ভগদত্ত যি নৰকাসুৰৰ আমাৰ পুত্ৰ ভগদত্তৰ কথা আমি উল্লেখ পাওঁ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে প্ৰাগজ্যোতিষপুৰৰ ৰজা শ্ৰীকৃষ্ণই পাতে ভগদত্তক ঠিক আছে আৰু শ্ৰীকৃষ্ণই এটা বান দি দিয়ে ইয়াক আত্মৰক্ষাৰ বাবে অমেঘ বৈষ্ণৱা প্ৰদান কৰে অমুঘা বৈষ্ণৱা প্ৰদান কৰে এইটো আপোনাৰ কুৱেশ্যনত আহিব পাৰে আপোনালোকৰ অমুঘা বৈষ্ণৱা কাক দিয়ে ভগদত্তক দিয়ে কোনে দিছিলে শ্ৰীকৃষ্ণই এইটো কথা আপোনালোকে মনত ৰাখিব তাৰ পিছতে আপোনালোকৰ কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষ লয় আৰু ভীমক পৰাস্ত কৰে কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষ লয় কৌৰৱৰ পক্ষ এইটো কুৱেশ্যন আহিব পাৰে আপোনালোকৰ আৰু ভীমক পৰাস্ত কৰে আৰু অৰ্জুনৰ প্ৰতি অমুক বৈষ্ণৱাস্ত্ৰ প্ৰয়োগ কৰে যিটো আমাৰ শ্ৰীকৃষ্ণই দিছিলে কৌৰৱৰ পক্ষত আমাৰ ভগদত্তই মানে যেতিয়া আমাৰ যুদ্ধ কৰিছিলে শ্ৰীকৃষ্ণই যি অমুক বৈষ্ণৱা দিছিলে সেইটো বস্ত্ৰ যি আছিলে আপোনাৰ অস্ত্ৰ অৰ্জুনৰ প্ৰতি যি আছিলে প্ৰয়োগ কৰে মাৰিবলৈ মানে প্ৰয়োগ কৰে তাৰ পিছত অৰ্জুনক আমাৰ শ্ৰীকৃষ্ণই যি আছিলে বৈজয়ন্তী মালা ৰূপে ৰৈ যায় অৰ্জুনৰ যি অস্ত্ৰ বুকুৰ পাতি লোৱাত শ্ৰীকৃষ্ণই নিজে অৰ্জুনৰ যি এইটো এই যে বৈষ্ণৱাস্ত্ৰ এইটো শ্ৰীকৃষ্ণই নিজে লয় বুকু পাতি লয় আৰু বৈজয়ন্তী মালা ৰূপে ৰৈ যায় ঠিক আছে অৰ্জুনক বচাই দিয়ে সেইটো কথাই ইয়াত উল্লেখ আছে বিশেষ একো নাই তাৰ পিছত আমাৰ আছে আপোনাৰ লগত মহাভাৰতত দ্ৰোণ পৰ্বৰ প্ৰায় 4টা অনুচ্ছেদ কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ বৰ্ণনা পোৱা যায় বুলি কয় আমাৰ মহাভাৰতত যি ভগদত্তই বীৰত্ব দেখাইছিল সেইটো কথা আমাৰ ইয়াত উল্লেখ আছে বুলি কয় ইয়াত মেইন পইণ্ট আছে আপোনালোকৰ জনশ্ৰুতি মতে কৌৰৱৰ দুৰ্যোধনে ভগদত্তৰ জীয়াৰীক ভানুমতীক বিয়া কৰিছিল ইয়াত আপোনালোকৰ কুৱেশ্যন বনিব এতিয়া ভগদত্তৰ জীয়াৰী কোন আছিল ভানুমতীক বিয়া কৰাইছিল কোনে দুৰ্যোধনে বিয়া কৰাইছিল সেইবাবে আমাৰ ভগদত্তই যি আছে কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিব লগা হয় সেইটো কথা ইয়াত উল্লেখ কৰিছে আপোনালোকৰ কুৱেশ্যন বনিব ইয়াতে ঠিক আছে মনত ৰাখিব মহাভাৰতত ভগদত্তৰ পৰ্বত পতি শৈলালয় ৰজা পূৰ্ব সাগৰবাসী বুলি উল্লেখ কৰিছে মহাভাৰতত কি বুলি উল্লেখ কৰিছে এইটো কুৱেশ্যন আপোনালোকৰ বনিব পাৰে শৈলালয় ৰজা বুলি কাক জনা যায় বুলি আহিব পাৰে আপোনালোকৰ ভগদত্তক জনা যায় ঠিক আছে এইটো কথা আপোনালোকে মনত ৰাখিব আৰু ভগদত্তৰ সৈন্যবোৰ কৰ আছিল সেইটো কথা ইয়াত উল্লেখ কৰিছে কিৰাত চীন সাগৰতাবাটী লোকৰ দ্বাৰা ঠিক আছে আৰু ইয়াত এটা কথা উল্লেখ কৰিছে নিধানপুৰ যি শিলালিপি মতে ভগদত্ত দেৱৰাজৰ ইন্দ্ৰৰ বন্ধু আছিল ভগদত্ত দেৱৰজা ইন্দ্ৰৰ বন্ধু আছিল ঠিক আছে এইটো কথা ইয়াত উল্লেখ কৰিছে নৰকাসুৰ ভগদত্তৰ পাছত তেওঁলোকৰ বংশই 19 পুৰুষলৈ প্ৰাগজ্যোতিষপুৰ ৰাজত্ব কৰে এইখিনি আপোনালোকৰ বিশেষ প্ৰয়োজন নহয় তথাপি কৈ দিছোঁ তাৰপিছত আমাৰ আহিল বান ৰজা আমি বান ৰজাৰ কথা উল্লেখ কৰাৰ আগতে আমি এটা কথা আপোনালোকক ক'ব বিচাৰোঁ ঘটককচৰ কথা আমি বহুত পাম ইয়াত ঠিক আছে ঘটককচটো আমাৰ কোন হয় কি হয় ইয়াত উল্লেখ কৰি দিছে সেইখিনি আপুনি মেইন পইণ্টখিনি চাই দিওঁ আপোনালোকে মনত ৰাখিব ঘটককচ আছিল দ্বিতীয় পাণ্ডৱ ভীমৰ উৰসত মণিপুৰৰ জীয়াৰী হিৰম্বাৰ গৰ্ভত জন্ম গ্ৰহণ কৰা মহাবীৰ ইয়াত আপোনালোকৰ কুৱেশ্যন আহিব এতিয়া দ্বিতীয় পাণ্ডৱ ভীমৰ উৰসত মণিপুৰৰ জীয়াৰী হিৰম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল কাৰ জীয়াৰীৰ মণিপুৰৰ জীয়াৰীৰ আৰু কাৰ গৰ্ভত জন্ম লাভ কৰিছিল ভীমে হিৰম্বাৰ এইটো কথা উল্লেখ কৰিব ঠিক আছে আৰু ঘটককচৰ অৰ্থ কি এইটো আহিব পাৰে ঘট অৰ্থাৎ হাতীৰ মূৰ উৎকচ অৰ্থাৎ কেক শূন্য এওঁৰ মূৰ হাতীৰ দৰে এইটো কথা উল্লেখ কৰিছে ঘটককচ নামটো সেনেকৈ হ'ল যেতিয়া তেওঁৰ মূৰটো আছিল হাতীৰ মূৰৰ দৰে এইবিলাক কথা আপোনালোকে শুনি থাকিলে শুনিবই বিচাৰিব এইবিলাক আপোনাৰ কাহিনী চিষ্টেম হয় যিহেতু পঢ়িও ভাল লাগে তাৰপিছত আমাৰ আছে কুৰুক্ষেত্ৰৰ যুদ্ধত ঘটককচ পাণ্ডৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল এইটো আপোনাৰ কুৱেশ্যন বনিব পাৰে কুৰুক্ষেত্ৰৰ যুদ্ধত যে আছে ঘটককচ পাণ্ডৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল
ঠিক আছে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে, যুদ্ধৰ চতুৰ্থ দিনা ঘটোৎকচৰ পৰাক্ৰম সহ্য কৰিব নোৱাৰি কৌৰৱসকল কাতৰ অনুৰোধত কৰ্ণই অৰ্জুনক যি আছে কৰ্ণই অৰ্জুন বধৰ বাবে সযতনে সাঁচি ৰখা ইন্দ্ৰদত্ত বৈজয়ন্তী, কৰ্ণই যি অৰ্জুনক মাৰিব অস্ত্ৰডাল ৰাখিছিল সেইডাল অস্ত্ৰৰ নাম কি? এতিয়া কুৱেশ্যন বনিব পাৰে, ইন্দ্ৰদত্ত বৈজয়ন্তী শক্তি নামৰ একাগ্নি বাণ নিক্ষেপ কৰি ঘটোৎকচক মৃত্যুবৰণ কৰে, মানে ঘটোৎকচক মাৰে। ঠিক আছে, কোনডাল বাণেৰে মাৰে? এতিয়া আহিব পাৰে ইন্দ্ৰদত্ত বৈজয়ন্তীক। আৰু কোনে মাৰিছিল? অৰ্জুনে, কৰ্ণই মাৰিছিল আৰু অৰ্জুনক লাগি সাঁচি ৰাখিছিল যি কৰ্ণই মাৰিবলৈ। ঠিক আছে, সেইটো কথা আপোনালোকৰ উল্লেখ আছে। ঘটোৎকচৰ পুত্ৰৰ নাম অজ্ঞান পৰ্ব। আপোনালোকৰ এতিয়া কুৱেশ্যন আহিব পাৰে, ঘটোৎকচৰ পুত্ৰৰ নাম কি আছিলে? অজ্ঞান পৰ্ব। কুৰুক্ষেত্ৰৰ যুদ্ধত অশ্বত্থামাৰ হাতত অজ্ঞান পৰ্বৰ মৃত্যু হয়। আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত যি আছিলে ঘটোৎকচৰ পুত্ৰ অজ্ঞান পৰ্বক যি মৃত্যু হয়। আৰু অজ্ঞান পৰ্বক কোনে মাৰিছিল বুলি আহিলে অশ্বত্থামাৰ হাতত মৃত্যু হৈছিল। কাৰ হাতত? অশ্বত্থামা। কৌৰৱৰ পক্ষত ভগদত্তই আৰু পাণ্ডৱৰ পক্ষত ঘটোৎকচে মানে যুদ্ধ কৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে? ভগদত্তই, আৰু পাণ্ডৱৰ পক্ষত আমাৰ ঘটোৎকচে যি আছে যুদ্ধ কৰিছিল, এইটো কথা উল্লেখ আছে। তেনেহ'লে আমি বাণ ৰজাৰ কথা উল্লেখ কৰোঁ। আমাৰ যি বাণ ৰজা আছে, বাণ নৰকাসুৰৰ সমসাময়িক আৰু শোণিতপুৰৰ বাণ ৰজা। আমাৰ সমসাময়িক নৰকাসুৰৰ সমসাময়িক কোন? এতিয়া ইয়াত কুৱেশ্যন বনিব শোণিতপুৰৰ বাণ ৰজা। ঠিক আছে, এইজন ৰজাৰ কন্যা উষাক শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই গোপন বিবাহ কৰে। এতিয়া আপোনাৰ আহিব, উষাক কোনে বিয়া কৰায়? অনিৰুদ্ধই বিয়া কৰে। আৰু শ্ৰীকৃষ্ণৰ নাতিয়েক কোন? অনিৰুদ্ধ। এইটো কুৱেশ্যন আপোনালোকৰ বনিব পাৰে। সেইকাৰণে আপোনাৰ মনত ৰাখিব। আৰু এই কাৰ্যত হাতে লোতে ধৰাত পৰাত ক্ৰোধান্ত হৈ বাণ ৰজাই অনিৰুদ্ধক বন্দী কৰি ৰাখে। বাণ ৰজাই যি আছিলে আমাৰ অনিৰুদ্ধক বন্দী কৰি ৰাখে। নাতিয়কক উদ্ধাৰ কৰিবলৈ যি শ্ৰীকৃষ্ণই যি বাণৰ লগত এক ভয়ংকৰ সুদীৰ্ঘ ৰণত প্ৰৱৰ্তন কৰে। যি শ্ৰীকৃষ্ণই নাতিয়কক মানে কি আছিল উদ্ধাৰ কৰিবলৈ মানে বাণৰ লগত এক ভয়ংকৰ সুদীৰ্ঘ ৰণত প্ৰৱৰ্তন কৰে। এই যুদ্ধত মহাদেৱে বাণ ৰজাৰ হৈ শ্ৰীকৃষ্ণৰ বিৰুদ্ধে অস্ত্ৰ ধৰিছিলে। এতিয়া আহিব, বাণ ৰজাৰ হৈ অস্ত্ৰ কোনে ধৰিছিলে? মহাদেৱে। সেইবাবে বাণ আৰু শ্ৰীকৃষ্ণৰ এই যুদ্ধক হৰিহৰৰ যুদ্ধ বোলে। ঠিক আছে, এইটো কথা উল্লেখ কৰিছে ইয়াত। হৰিহৰৰ যুদ্ধ কেনেকৈ হ'ল আপোনালোকে এইটো পঢ়িলে গম পাব। ঠিক আছে, এইটো কুৱেশ্যন আপোনালোকৰ বনিব পাৰে। তাৰপিছত আপোনালোকৰ আছে মেইন পইণ্ট মই আপোনালোকক ধৰি দিছোঁ। মহাকাল আৰু শিৱই যে আছিলে, মহাকাল নাম লৈ শিৱৰ এজন পৰিষদ হিচাপে থাকে। ঐতিহাসপূৰ্ণ তেজপুৰৰ বৰ্তমান কছাৰী ঘৰত থকা এই ঠাইত বাণ ৰজাৰ কাৰেং আছিল বুলি অনুমান কৰা হয়। ক'ত আছিলে বাণ ৰজাৰ কাৰেং? এইটো আপোনালোকৰ কুৱেশ্যন আহিব পাৰে। ঐতিহাসিক তেজপুৰত বৰ্তমান কছাৰী ঘৰ থকা ঠাইখনত বাণ ৰজাৰ কাৰেং আছিল বুলি আপোনালোকক অনুমান কৰা হয়। পৰম শিৱভক্ত বাণ ৰজাই তেজপুৰত মহাভৈৰৱ আৰু পৰম, ইয়াত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে, পৰম শিৱভক্ত আছিলে আমাৰ বাণ ৰজা। সেইবাবে আমাৰ শিৱই যি আছিলে তাৰ যুদ্ধত যি আছিলে হৰিহৰৰ যুদ্ধত যি আছিলে ভাগ লৈছিলে। আৰু তথাপিও আমাৰ শিৱৰ ছালত আমাৰ যি আছিলে ইপিনে শ্ৰীকৃষ্ণ আমাৰ জিতি যায়। পৰম শক্তি শিৱভক্ত বাণ ৰজাই তেজপুৰত মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ যি আছিলে সজাইছিলে। কোনে সজাইছিলে? এতিয়া আহিব পাৰে মহাভৈৰৱ মন্দিৰ কোনে সজাইছিলে আৰু ৰুদ্ৰপদ, ঠিক আছিলে, এইটো আমাৰ বাণ ৰজাই সজাইছিলে। বাণ আছিলে শোণিতপুৰৰ প্ৰখ্যাত ৰজা মহাদানী বালিৰ পুত্ৰ। বাণ, এতিয়া কুৱেশ্যন আপোনাৰ বনিব, বাণ আছিলে কাৰ পুত্ৰ? মহাবীৰ বালিৰ পুত্ৰ। ঠিক আছে, তেনেহ'লে আমি নেক্সট ষ্টেপলৈ যাওঁ। সেই সময়ৰ যি আছিলে শোণিতপুৰৰ বাণ ৰজাক অসুৰ কুলোদ্ভৱ বুলি ধৰি লৈ বাণসুৰক অভিহিত কৰা হৈছিলে। সেই সময়ত শোণিতপুৰৰ বাণ ৰজাক কুলোদ্ভৱ বুলি ধৰি লৈ বাণসুৰ ৰূপে অভিহিত কৰা হৈছিলে। বাণ ৰজাৰ এজন নাতিয়েক ভালুকে যি আছে তেজপুৰৰ ওচৰত বালিপাৰৰ ভালুকপুঙত ৰাজধানী পাতে। আৰু এতিয়া আপোনালোকৰ কুৱেশ্যন বনিব, বাণ ৰজা এজন নাতিয়েক যি আছিলে ভালুক, বাণ ৰজাৰ এতিয়া নাতিয়েক কোন আছিলে? ভালুকে তেজপুৰৰ ওচৰত যি ভালুকপুঙত ৰাজধানী পাতিছিল। আৰু ভালুকে ক'ত ৰাজধানী পাতিছিলে আপোনালোকৰ কুৱেশ্যন বনিব পাৰে, ৰাজধানী পাতিছিলে ভালুকপুঙত।
ঠিক আছে তেনেহ'লে আমাৰ আহিলে ভীষ্মক আৰু ৰুক্মিণী কথা আমি উল্লেখ কৰিম এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল আজি আমি পাৰ্ট 1ত এইখিনিয়ে শিকিলোঁ ঠিক আছে তেনেহ'লে আমি সেকেন্ড পাৰ্টত যি আছে ইয়াৰ কথা আমি উল্লেখ কৰি যাম অসম বুৰঞ্জীত যিমানখিনি আমাৰ অসম ইয়াৰ বুকছত সন্নিৱিষ্ট হৈ আছে সেইখিনি আমি গোটেই সিলেবাসটো আপোনালোকক দিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে মৰম আৰু ভাল পোৱা দেখায় ঠিক আছে তেনেহ'লে যদিহে মৰম আৰু ভাল পোৱা দেখায় মোৰ চেনেলটো যি আছে আপোনালোকে পাৰ্ট 2 চাবলৈ जे ऐसे सब्सक्राइब करिब नपाहरिब और तब तक के लिए हम जो है ये वीडियो ख़त्म करते हैं बाय बाय ठीक है।